উন্নয়ন বুলি ক'লে চাওক প্ৰথম উন্নয়নটো কাৰ মুষ্টিমেয় কেইজন মানুহৰ উন্নয়ন হৈছে কিন্তু এতিয়া কাৰ্বি আংলঙত বিগত সময়ত কংগ্ৰেছৰ 15 বছৰ মই আগৰ বছৰ ধৰা নাই বিগত সময়তো কংগ্ৰেছৰ 15 বছৰ বিজেপি এতিয়া 10 বছৰ আছে 2024 লৈকে কিন্তু ইয়াৰ মাজত আপুনি 25 বছৰ আপুনি চাব কাৰ্বি আংলঙৰ যিটো গ্ৰাম্য যি অৰ্থনীতি এই গ্ৰাম্য অৰ্থনীতি শেষ হৈ গৈছে অলৰেডি ডেভাষ্টেটেড আপোনালোকে চাওক কোনেও ক'ব নোৱাৰে বা কোনেও এইটো নিৰীক্ষণ হোৱা নাই কাৰ্বি আংলঙৰ যিবিলাক গাঁৱৰ অঞ্চলৰ পৰা যিবিলাক যুৱক যিবিলাক শিক্ষিত যুৱক যুৱতীবিলাক কিন্তু কাৰ্বি আংলঙৰ বাহিৰত অসমৰ বাহিৰত কিন্তু কিয় গৈছে এটা ডেছপাৰেট জাৰ্নি বুলি কয় মানে ভয়ভীত নোহোৱাকৈ সিহঁতে যাবলগীয়া আছে জীয়াই থাকিব লাগিব আজি কেৰেলাত আছে নিবনুৱা সমস্যা এইবিলাক বাঢ়ি গৈ আছে যিহেতু গাঁৱৰ যিটো মানে তেখেতৰ যিটো অপশাসনৰ কাৰণে আজি যিটো গ্ৰাম্য অৰ্থনীতি আজি শেষ হৈ গৈছে যাৰ ফলত নেকি সকলো ৰাইজ দুখীয়া সেইকাৰণে এইটো যিকোনো ৰুলিং পাৰ্টি এটা ডিপেণ্ডেণ্ট এটা নিৰ্ভৰশীলতা বাঢ়ি গৈছে এটাকে ইলেকশ্যনতে সেইটো হ'ব গাঁৱত গৈ পেলাই সিহঁতে টকা পইচা কিবা কিবি এইবিলাক ঘূৰি কৰিব বিলাব এতিয়া সকলো ৰাইজেতো নেজানে আমাৰ নিচিনা মানুহে গৈ পেলাই গাঁৱত ভাষণ দিওঁ এঘণ্টা 1.5 ঘণ্টা দি পেলাই কিন্তু ৰাইজে কিন্তু উল্টাকৈ বুজায় 5 বছৰতে একো নাপাওঁ আৰু ইলেকশ্যনৰ সময়ত 2000 পোৱানো কি বেয়া কথা আপুনি কি উত্তৰ দিব এনেকুৱা ধৰণৰ এটা ৰাইজৰ মাজত এটা মন বহি গৈছে যে যি চাকৰ যি এটা দুখীয়া মানে সেই দুখীয়া হৈয়ে থাকিব লাগিব মোৰ ভাগ্য এইটোৱে আৰু তেনেকুৱা ধৰণৰ আছে কিন্তু আগন্তুক নিৰ্বাচনৰ এটা পৰিৱৰ্তনৰ কাৰণে এটা চেলেঞ্জ হিচাপে আহি গৈছে ভোটদান কৰিবৰ কাৰণে আমি এটা অনুৰোধ কৰিছোঁ আৰু লগতে সকলো মানে ইংৰাজীত কৈছোঁ ভোট ফৰ ASDC ইজ a vote for development. A vote for Joshon Bay is a vote for autonomous state. Vote for Joshon Bay and autonomous state demand committee is a vote for development. সেইটো লৈ পেলাই আমি কিন্তু আগন্তুক নিৰ্বাচনৰ এটা সকলো দিশৰ এটা আগবঢ়াবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপিৰ যিটো বিকল্প মানে এইটোৱে কৈছোঁ যে সংসদৰ মজিয়াত কোনে আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ আশা আকাংক্ষালৈ কোনে ল'ব এতিয়া আমি আশাবাদী কেউ মাত্ৰ আমাৰ দলীয় প্ৰাৰ্থীহে তাত উত্থাপন কৰিব পাৰিব আৰু আমি দেখুৱাই দিছোঁ বিগত দিনবোৰত আমি কম্প্ৰমাইজ কৰা নাই আপোনালোকে আছে বিভিন্ন দলবিলাক আপোনালোকে নিৰীক্ষণ কৰিব আগতে কোনোবা কংগ্ৰেছত আছে কোনোবা বিজেপিত আছে কোনোবা কংগ্ৰেছত আছে তেনেকুৱা আছিলে কিন্তু আমাৰ দলত আপুনি নাপাব সকলো কেন্দ্ৰীয় দলৰ নেতৃত্বৰ পৰা আৰম্ভ কৰি আপুনি চাব আমাৰ কিন্তু একেদৰে আছে 86ৰ পৰা আমি থিয় হৈ আছোঁ গতিকে পাৰক নোৱাৰক তথাপি আমি পাৰিম য়েছ উই কেন তেনেকুৱা ধৰণৰ এটা আশাবাদী লৈ পেলাই কিন্তু আমি সংগ্ৰাম কৰি যাম যিটো ভোটদাতা ৰাইজে কিন্তু আকৰ্ষিত ASDCৰ প্ৰতি এটা আকৰ্ষিত এটা বাঢ়িছে আমাৰ যিটো ইলেকশ্যন ৱেব বুলি কয় সেই ৱেবটো কিন্তু আমি দেখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এতিয়া সোমাবলৈ আৰম্ভ কৰিছোঁ এইমাত্ৰ AGYCP ছাত্ৰ বন্ধুসকলৰ আলোচনা কৰিলোঁ ইয়াৰ লগতে অসমীয়া ভাষী সন্থাৰ লগতো আলোচনা কৰিলোঁ আৰু অহাকালি আকৌ কোচ ৰাজবংশী ইয়াত সংগঠন আছে তেখেতসকলৰ লগতো কালিলৈ আমি আলোচনা কৰিম ইয়াৰ লগতে কাৰ্বি আংলঙৰ যিটো গাঁওবুঢ়া এছ'চিয়েশ্যন যিটো কাৰ্বি আংলং গাঁওবুঢ়াৰ যিটো এছ'চিয়েশ্যন তেখেতসকলৰ লগতো আলোচনা কৰিলোঁ আৰু তেখেতসকলে ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ তেখেতসকলে আলোচনা হৈছে যে আগন্তুক যি লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত ASDCৰ পক্ষত তাৰমানে নাগৰিকৰ ছবিত তেখেতসকলে ভোটদান কৰিব বুলি আমাক কথা দিছে তেনেধৰণে আমি বিভিন্ন যিবিলাক হেৰি আছে দল সংগঠনৰ লগত আমি আৰম্ভ কৰিছোঁ গাঁৱে আমি যাব পৰা নাই যিহেতু সময় বহুত কম এই কম সময়ৰ ভিতৰতে আমি প্ৰথমতে আমি প্ৰক্ষেপ কৰিছোঁ দল সংগঠনবিলাকৰ লগত আলোচনা সেই মৰ্মে আমাৰ দলৰ ফালৰ পৰা আমাৰ যিটো পৰিস্থিতিৰ কথা কৈছোঁ আৰু চিটুৱেশ্যন সেই চিটুৱেশ্যন কিন্তু এতিয়া ASDCৰ পক্ষত এটা জিকাৰ এটা সম্ভাৱনা এটা পৰিস্থিতিলৈকে আহি গৈছে এইটো মোৰ কথা গতিকে আগন্তুক যি অষ্টাদশ যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনটো আমি ASDC ফালৰ পৰা আমি এটা কি বুলি কয় এইটো ঘোষণা পত্ৰ বুলিয়ে কওক বা এটা ইস্তাহাৰ বুলিয়ে কওক আমি উলিয়ালোঁ এতিয়া ৰাইজে পঢ়িছে বহুত ৰাইজে কিন্তু ভাল পাইছে বিভিন্ন সমাজৰ যিবিলাক মানে সচেতন যিবিলাক নাগৰিকসকল আছে এই নাগৰিকসকলে কিন্তু খুব ভাল পাইছে তেখেতসকলে আমাক ক'লে যে কাৰ্বি আংলঙৰ বিশেষকৈ একমাত্ৰ ৰাজনৈতিক দল যি দলে নেকি বিগত 1986 চনৰ পৰা ৰাইজৰ পক্ষত বা ৰাইজৰ যিবিলাক দাবী আছে সেই দাবীৰ পক্ষত
ৰাইজৰ দুখ দুৰ্দশা বিভিন্ন সময়ত যিবিলাক ক্ৰাইচিছ, সেই ক্ৰাইচিছৰ সময়তো ASDC মাত মাতি আহিছে। গতিকে এইটো লৈ পেলাই এটা মনৰ পৰা এটা চেল্ফ কনফিডেণ্ট, নিজকে এটা আত্মবিশ্বাস লৈ পেলাই বিগত দিনবোৰ আমি সংগ্ৰাম কৰি আহিছোঁ। বিশেষকৈ অসমৰ ভিতৰতে এক স্বায়ত্ত শাসন, এইটো হৈছে মূল দাবী। গতিকে মূল দাবী অসমক দ্বিখণ্ডিত নকৰাকৈ, অসমক দুভাগ নকৰাকৈ অসমৰ ভিতৰতে এক প্ৰকৃত স্বায়ত্ত শাসন আমি দাবী কৰি আহিছোঁ। গতিকে সেই লৈ পেলাই আজি আমি ইয়াৰ উপৰিও সীমাৰ যিটো সমস্যা, সেই সমস্যাৰ ওপৰত আমি মাত মাতিছোঁ। ইতিমধ্যে আমি চিফ মিনিষ্টাৰৰ লগতো লগ কৰিলোঁ যোৱা 13 মাৰ্চ তাৰিখে। তেখেতৰ চৰকাৰী বাসভৱনতে আলোচনা কৰিলোঁ, বিভিন্ন ইছ্যু লৈ পেলাই। এটা হৈছে মেঘালয়ৰ যিটো সীমামূৰীয়া যিটো 1951 চনৰ পৰা যিবিলাক মানে ডিবেট হৈ আহিছে বা এটা হেৰি হৈ আহিছে, সংঘাত হৈ আহিছে, সেই সম্বন্ধে এইটো এটা আশু সমাধানৰ কাৰণে বা এটা এমিকেবল চলিউশ্যনৰ কাৰণে তেখেতসকলক আমি আলোচনা কৰিলোঁ। আৰু তেখেতে কথা দিছে, এইটো আপোনালোকে যিবিলাক দাবী তুলিছে, গিভ এণ্ড টেক, দিয়া লোৱাৰ যিটো নীতি লৈছে বুলি কৈছে আপোনালোকে, আচলতে এইটো কাৰ্বি আংলঙৰ আৰু লগতে মেঘালয়ৰ যিটো সীমামূৰীয়া যি এই অঞ্চলটো, সীমামূৰীয়া যিটো সমস্যাটো, এই সমস্যাটো কাৰ্বি আংলঙৰ ভিতৰত নপৰে। ইয়াত গিভ এণ্ড টেক কেৱল এইটো অৰুণাচলৰ লগতে ৰাজ্যিক যি সমস্যা আছে, সেই সমস্যাৰ ওপৰতে মেঘালয়ৰ লগত আছে। মেঘালয় কিন্তু সেইফালে কাহিলীৰ পৰা আৰম্ভ কৰি আপ টু বাংলাদেশ বৰ্ডাৰলৈকে এইটো হৈছে গিভ এণ্ড টেক বুলি কৈছে। কিন্তু কাৰ্বি আংলঙৰ লগতে আৰু মেঘালয়ৰ মাজত যিটো সংঘাত বিগত দিনবোৰত হৈ আছে, কিন্তু এতিয়া এইটো এক্সেম্পটেড বুলি কৈছে। ইয়াৰ উপৰিও তেখেতসকলে এইটো সীমামূৰীয়া যিটো মানে বৰ্ডাৰ ৰোড, সেই বৰ্ডাৰতো ইতিমধ্যে টকা পইচা এইবিলাক ধৰিছে বুলি কৈছে। আৰু ইয়াৰ লগতে ইয়াত PGR VGRৰ মাটিৰ ওপৰতো তেখেতসকলে কথা দিছে, যিহেতু এইটো সুপ্ৰিম কোৰ্টৰ এটা ষ্টেণ্ডিং অৰ্ডাৰ আছে। ভাৰতবৰ্ষত অকল কাৰ্বি আংলঙতেই নহয়, ভাৰতবৰ্ষত যিমানটো PGR VGR মাটি আছে, এইটো অবৈধভাৱে যিবিলাক মানে বসবাস কৰি আছে, এইটো কোনো কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰে হওক, কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এইটো বাধা দিব নোৱাৰে, যিহেতু সুপ্ৰিম কোৰ্টৰ এইটো ষ্টেণ্ডিং অৰ্ডাৰ আছে। যেহেতু 1886 লেণ্ড ৰেভিনিউ এণ্ড ৰেগুলেশ্যন এক্ট, এই এক্টত স্পষ্টভাৱে লিখা আছে। পিছত ভাৰত স্বাধীন হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা ৰায় দিছে যে যিমানটো PGR VGR মাটি আছে, এইটো অবৈধভাৱে যিবিলাকে বসবাস কৰি আছে, সিহঁতক মানে এইটো ইলেকশ্যন কৰা হ'ব বুলি কৈছে। গতিকে ইতিমধ্যে আমাৰ দাবীটো তেখেতসকলে মানিছে। এতিয়া ইলেকশ্যনৰ পিছতে কি কৰে, তেখেতসকলে যিটো কথাটো দিছে, কিন্তু কি কৰে নাজানো। বাকী স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ ওপৰত তেখেতে কৈছে, আমি এটা বুৰঞ্জী, এটা পলিটিকেল যিটো হিষ্ট্ৰী, এই হিষ্ট্ৰী তেখেতক হুবহুবে তেখেতক মানে অৱগত কৰি আমি সক্ষম হৈছোঁ। আৰু তেখেতে কথা দিলে যে ইলেকশ্যনৰ পিছত আপোনালোকৰ লগত, আপোনালোকৰ ASDC KSA KNCৰ লগত আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ লগত আপোনালোকৰ এইটো আলাপ আলোচনাৰ বাবে আমি এটা দায়িত্ব ল'ম বুলি লৈছোঁ বুলি কৈছে। এইটোৱে মূল কথা। গতিকে আমাৰ আগন্তুক নিৰ্বাচনৰ মূল যিটো আমাৰ উদ্দেশ্য, এই উদ্দেশ্যটো বা ইয়াৰ তাৎপৰ্য, আমি ASDC দলে আগন্তুক নিৰ্বাচনত কি আমি চিন্তা কৰিছোঁ, ইয়াৰ তাৎপৰ্যটো কি হ'ব পাৰে, হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড। ৰিজন হিচাপে আমি কাৰ্বি আংলঙৰ, বিশেষকৈ অকল কাৰ্বি আংলং বুলি নহয়, অসম বুলি নহয়, গোটেই দেশজুৰি এটা চেলেঞ্জ হিচাপে আহিছে, এটা প্ৰত্যাহ্বান হিচাপে আহিছে। 1 নম্বৰটো হৈছে এইটো ভাৰত সংবিধানটো কি ধৰণে ৰক্ষা কৰিব পাৰি। 2 নম্বৰটো হৈছে ভাৰতবৰ্ষৰ যিটো গণতন্ত্ৰ যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থা কি ধৰণে ৰক্ষা কৰিব পাৰি। আজি গণতন্ত্ৰ এটা ক্ৰাইচিছ আহি গৈছে, মানুহৰ এটা বাক স্বাধীনতা লাহে লাহে শেষ গৈছে। ধৰ্মৰ নামত বিভিন্ন এইবিলাক লৈ পেলাই অজুহাত দেখুৱাই, ইফালে আকৌ বস্তু বাহানিৰ চৰা দাম বিভিন্ন এইবিলাক লৈ পেলাই আজি কিন্তু আলাই আথানি গোটেই সমগ্ৰ, আজি বিশেষকৈ ভাৰতবৰ্ষৰ আপুনি ঘৰে ঘৰে যদি যায়, আপুনি যদি নিৰীক্ষণ কৰে, তেনে সকলোৱে ধাৰুৱা কৰি দিয়ে। সকলো পৰিয়ালতে কিন্তু আজি লোন আছে। আৰু লগতে 2 নম্বৰটো হৈছে যিটো ছেভিঙৰ ব্যৱস্থা আজিকালি নাই। আৰু গতিকে এনেকুৱা এটা ক্ৰাইচিছ আহি গৈছে। এতিয়া অনাগত দিনবোৰত সমগ্ৰ ভাৰতবৰ্ষক বা পাহাৰীয়া ৰাইজৰ কি অনাগত দিনবোৰত হ'ব, এইটো মানে ক'ব পৰা নাই, এতেকে ভাবিব পৰা নাই। এতেকে আগন্তুক নিৰ্বাচনত আমি এটা নীতি আদৰ্শ আমি লৈছোঁ। 1 নম্বৰটো হৈছে আমি এইটো লৈছোঁ যে ASDC একমাত্ৰ দল, সেইটো হৈছে স্বায়ত্তশাসিত ৰাজ্য আন্দোলনক আপোচহীনভাৱে আগুৱাই নিব পাৰে। সেইটো ASDC একমাত্ৰ পাৰিব, এইটো দলে আছে যি নেকি স্বায়ত্তশাসিত ৰাজ্য আন্দোলনক আপোচ নকৰাকৈ এইটো আগুৱাই নিব পাৰিব। 2 নম্বৰটো হৈছে কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ ভূখণ্ডক বিভাজিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে, ASDCয়ে পাৰিব। 3 নম্বৰত আমি কৈছোঁ যে অধিকাৰ সমমৰ্যাদা ভিত্তিত বিভিন্ন জনগোষ্ঠীৰ জনগণৰ ঐক্য, শান্তি,
সুৰক্ষা আৰু বিকাশ সুনিশ্চিত কৰিব পাৰে। 4 নম্বৰ আমি কৈছোঁ, আমাৰ মূল মন্ত্ৰ হৈছে মহিলাসকলৰ মৰ্যাদাকে ধৰি যুৱক, ছাত্ৰ আৰু খেতিয়ক ৰাইজৰ অধিকাৰৰ সপক্ষে গণ আন্দোলনসমূহ আগুৱাই নিব পাৰে। এতিয়া 4টা যিটো আমাৰ নীতি আদৰ্শ, এই আদৰ্শ সংসদৰ মজিয়াত সজোৰে উত্থাপন কৰিবৰ কাৰণে একমাত্ৰ আমাৰ দলে আছে। বাকীবিলাক ইয়াত 5জন প্ৰাৰ্থী দিছে, বিজেপিও আছে, কংগ্ৰেছো আছে, অন্যান্য বিলাকো আছে, কিন্তু 5জন প্ৰাৰ্থীৰ ভিতৰত আমাৰ প্ৰাৰ্থীজনে আটাইতকৈ শক্তিশালী বুলি ক'ব পাৰি, যিহেতু তেখেত এতিয়ালৈকে কম্প্ৰমাইজ কৰা নাই। কিন্তু বাকীবিলাক হিষ্ট্ৰীবিলাক চাওক, জয়ৰাম ইংলেঙৰ হিষ্ট্ৰী আপুনি চাওক, বা অমৰ সিঙৰ যিটো বেকগ্ৰাউণ্ড হিষ্ট্ৰীবিলাক চাওক, অন্যান্য যে মই সমালোচনা নকৰোঁ, এইটো ৰাইজে এইটো বিচাৰ কৰিব। গতিকে আমি কৈছোঁ যে AGC আমাৰ যিটো প্ৰাৰ্থী, আমাৰ যিটো মনোনীত প্ৰাৰ্থী মাননীয় জডছন বে, তেখেত হৈছে আমাৰ প্ৰাক্তন CEM, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM। তেখেত এগৰাকী স্বায়ত্তশাসিত ৰাজ্য আন্দোলনৰ এটা গুৰি ধৰোঁতা আৰু এতিয়ালৈকে আপোচ কৰা নাই। তেখেত এজন ত্যাগী, নিষ্ঠাবান, স্পষ্টবাদী আৰু সাহসী নেতা হিচাপে পৰিচিত। এটাকে আমাৰ বিশ্বাস ৰাইজৰ আগত আমি কথা দিছোঁ, একমাত্ৰ আমাৰ AGCৰ মনোনীত প্ৰাৰ্থী মাননীয় জডছন বে কাৰ্বি আংলং ৰাইজৰ যি দুখ দুৰ্শা আশা আকাংক্ষাবিলাক সংসদৰ মজিয়াত উত্থাপন কৰা আৰু কাৰ্বি আংলঙৰ যিটো ডেমক্ৰেটিক ভইচ, গণতান্ত্ৰিক যি আৱাজ, ৰাইজৰ যি দাবী, সেই দাবীসমূহ সংসদৰ মজিয়াত তাত উত্থাপন কৰিব পাৰে বুলি তেখেতে একমাত্ৰ আছে এজন প্ৰাৰ্থীৰ ভিতৰত। তেখেতে একমাত্ৰ পাৰিব বুলি পেলাই আমি এটা দৃঢ় বিশ্বাস, এটাকে আমি অনুৰোধ কৰিছোঁ ভোটদাতা ৰাইজলৈ, অৱশেষত সকলো ভোটদাতা ৰাইজলৈ আমাৰ বিষুববীয়া এটা ওলগ জনাইছোঁ। আৰু লগতে আমি আশা কৰিছোঁ অহা 26 এপ্ৰিল তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা 5টা বজালৈকে যি গণৰায় বা এটা ভোট গণনা বা ভোট বুৰণা বুলি ক্ষমা কৰিব, ভোট দিয়াৰ যিটো এটা সময় আহি গৈছে, এতেকে যিবিলাক বিৰোধী শক্তিসমূহক এটা নিধন কৰাৰ, নিশেষ কৰা, পৰাজয় কৰাৰ এটা বা সিহঁতক বিচাৰ কৰাৰ দিন হিচাপে গণ্য কৰি সকলো ৰাইজে AGCৰ পক্ষত ভোটদান কৰিবলৈ, আৰু লগতে আমাৰ যিটো ইলেকশ্যনৰ যিটো চিম্বল, যিটো চিন ছবি, সেই ছবি হিচাপে আমি এটা নাগৰিকৰ ছবিত আপোনালোকে বিপুল ভোটত ভোট দি AGC দলৰ মনোনীত প্ৰাৰ্থী মাননীয় জডছন বেক আপোনালোকে বহুমূলীয়া ভোটদান কৰি AGC দলক জয়ী কৰিবৰ কাৰণে সকলো ভোটদাতা ৰাইজলৈ AGC কেন্দ্ৰীয় সমিতি মই সভাপতি হিচাপে সকলোকে সজোৰে আমি ক্ষমা কৰিছোঁ, আৰু লগতে অনুৰোধ কৰিছোঁ যাতে যেন বিপুল ভোটত যাতে যেন AGC দলে তাত মানে আগৰ নিচিনাকৈ, আমাৰ এটা হিষ্ট্ৰী আছে, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমিও দখল কৰিছোঁ, আমাৰ এটা গল্ডেন এজ বুলি কওক, যি বুলি আমি দেখুৱাইছোঁ ৰাইজৰ মাজত। এতেকে বিগত দিনবোৰতো কংগ্ৰেছৰ শাসনো দেখিলে, বিজেপিৰ শাসনো দেখিলে 10 বছৰত। এতেকে AGCৰ শাসন যেতিয়া আমি এটা সকলো ক্ষমতাসমূহ এটা বিকেন্দ্ৰীকৰণৰ যোগেদি যাতে যেন আৰু সেই দিনটো আনিবৰ কাৰণে লাহে লাহে আমি এই সংগ্ৰামৰ যোগেদি, আপোচহীন সংগ্ৰামৰ যোগেদি লৈ আনিবৰ কাৰণে এইটো এটা অংশ হিচাপে আগন্তুক নিৰ্বাচনত আমি AGC দলে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। যিহেতু কংগ্ৰেছে হওক বা বিজেপিয়ে হওক, মানে প্ৰতিশ্ৰুতি বহুত দিয়ে, বহুত উন্নয়ন কৰিছে, তেখেতসকলে কয় যে বহুত উন্নয়ন কৰিছে কাৰ্বি আংলঙত। কিমানখিনি উন্নয়ন দেখিছে আপোনালোকে এতিয়া পৰ্যন্ত? উন্নয়ন বুলি ক'লে চাওক, প্ৰথম উন্নয়নটো কাৰ? মুষ্টিমেয় কেইজন মানুহৰ উন্নয়ন হৈছে। কিন্তু এতিয়া কাৰ্বি আংলঙত বিগত সময়ত কংগ্ৰেছৰ 15 বছৰ, মই আগৰ বছৰ ধৰা নাই, বিগত সময়তো কংগ্ৰেছৰ 15 বছৰ, বিজেপি এতিয়া 10 বছৰ আছে 2024লৈকে। কিন্তু ইয়াৰ মাজত আপুনি 25 বছৰ আপুনি চাব, কাৰ্বি আংলঙৰ যিটো গ্ৰাম্য যি অৰ্থনীতি, এই গ্ৰাম্য অৰ্থনীতি শেষ হৈ গৈছে, অলৰেডি ডেভাষ্টেটেড। আপোনালোকে চাওক, কোনেও ক'ব নোৱাৰে বা কোনেও এইটো নিৰীক্ষণ হোৱা নাই, কাৰ্বি আংলঙৰ যিবিলাক গাঁৱৰ অঞ্চলৰ পৰা যিবিলাক শিক্ষিত যুৱক যুৱতীবিলাক কিন্তু কাৰ্বি আংলঙৰ বাহিৰত, অসমৰ বাহিৰত কিন্তু কিয় গৈছে? এটা ডেছপাৰেট জাৰ্ণি বুলি কয়, মানে ভয়ভীত নোহোৱাকৈ সিহঁতে যাবলগীয়া আছে, জীয়াই থাকিব লাগিব। আজি কেৰেলাত আছে, নিবনুৱা সমস্যা এইবিলাক বাঢ়ি গৈ আছে, যিহেতু গাঁৱৰ যিটো মানে তেখেতৰ যিটো অপশাসনৰ কাৰণে আজি যিটো গ্ৰাম্য অৰ্থনীতি আজি শেষ হৈ গৈছে, যাৰ ফলত নেকি সকলো ৰাইজ দুখীয়া। সেইকাৰণে এইটো যিকোনো ৰুলিং পাৰ্টিৰ এটা ডিপেণ্ডেণ্ট, এটা নিৰ্ভৰশীলতা বাঢ়ি গৈছে। এতেকে ইলেকশ্যনতো সেইটো হ'ব, গাঁৱত গৈ পেলাই সিহঁতে টকা পইচা কিবা কিবি এইবিলাক ঘূৰি কৰিব, বিলাব। এতিয়া সকলো ৰাইজেতো নেজানে। আমাৰ নিচিনা মানুহে গৈ পেলাই গাঁৱত ভাষণ দিওঁ,
এঘণ্টা 1.5 ঘণ্টা দি পেলাই, কিন্তু ৰাইজে কিন্তু উল্টাকৈ বুজে, 5 বছৰতে একো নাপাওঁ আৰু ইলেকশ্যনৰ সময়ত 2000 পোৱানো কি বেয়া কথা। আপুনি কি উত্তৰ দিব? এনেকুৱা ধৰণৰ এটা ৰাইজৰ মাজত এটা মন বহি গৈছে যে যি চাকৰ, যি এটা দুখীয়া মানে সেই দুখীয়া হৈয়ে থাকিব লাগিব, মোৰ ভাগ্য এইটোৱে আৰু তেনেকুৱা ধৰণৰ আছে। কিন্তু আগন্তুক নিৰ্বাচনৰ এটা পৰিৱৰ্তনৰ কাৰণে এটা চেলেঞ্জ হিচাপে আহি গৈছে। ভোটদান কৰিবৰ কাৰণে আমি এটা অনুৰোধ কৰিছোঁ, আৰু লগতে সকলো মানে ইংৰাজীত কৈছোঁ, ভোট ফৰ ASDC ইজ এ ভোট ফৰ ডেভেলপমেণ্ট, এ ভোট ফৰ জছনবে ইজ এ ভোট ফৰ autonomous state. Vote for Josonbe and autonomous state demand committee is a vote for development. সেইটো লৈ পেলাই আমি কিন্তু আগন্তুক নিৰ্বাচনৰ এটা সকলো দিশৰ এটা আগবঢ়াবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপিৰ যিটো বিকল্প মানে এইটোৱে কৈছোঁ যে সংসদৰ মজিয়াত কোনে আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ আশা আকাংক্ষালৈ কোনে ল'ব? এতিয়া আমি আশাবাদী, তেওঁ মাত্ৰ আমাৰ দলীয় প্ৰাৰ্থীহে তাত উত্থাপন কৰিব পাৰিব।